আজি আমাৰ হজৰত মৌলানা আহমদ আলী হাফিজিয়া মাদ্ৰাছাত এখন বুখাৰী খতম আৰু কোৰআন খতম হৈছিলে। ইয়াত এই দেশৰ গণ্যমান্য আলিম ওলামাও আহিছিলে, লগতে আমি বয়োজ্যেষ্ঠ মানুহো আহিছে। ইয়াত দুৱাৰ এটা আয়োজন হৈছে বিশ্বৰ শান্তিৰ কামনাৰে। মুছলমান যেনেকুৱা লাঞ্ছিত বঞ্চিত হৈ আছে, সেইকাৰণে বিশ্ব শান্তিৰ কাৰণে এটা দুৱাৰ অনুষ্ঠান পতা হৈছিলে। সেই দুৱাৰ ইনশাল্লাহ এতিয়া শেষ হৈছে। আমাৰ এইটোৱে মূল উদ্দেশ্য আছিলে, বেলেগ কোনো উদ্দেশ্য নাই। ইয়াত কোনো মুখ্য আকৰ্ষণ আহিছিল নেকি? নাই, তেনেকুৱা কোনো মুখ্য আকৰ্ষণ অহা নাই। কিবা ৰাজনীতি নাই, ৰাজনীতিৰ কোনো কাম নাই ইয়াত। কাৰণ বহুতে ক'ব পাৰে বা ইয়াত কোনো ৰাজনীতিৰ কিবা কিবি হৈ আছে, আমি সেইবিলাক ৰাজনীতিত নাই। আমি বিশ্বৰ মানুহৰ কাৰণে আমি দুৱাৰ এটা আয়োজন কৰিছিলোঁ, সেই দুৱাৰহে হৈছে। খুব আপুনি ভূমিকা লৈছিল তাৰ কাৰণে? এইটো ভূমিকা লৈছে তেনেকুৱা ধৰক আপোনাৰ কেন্দ্ৰীয় ওলামাই কাউন্সিলৰ পৰা বিষয়ববীয়াসকল আহিছিলে, আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেণ্ট্ৰেল কমিটিৰ পৰাও আহিছিলে, আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰো প্ৰেচিডেণ্ট, এই মাদ্ৰাছাৰ এই শিক্ষক এখেতেই প্ৰেচিডেণ্ট হয়। আৰু দিনী তালিম বোৰ্ডৰ সভাপতি দিনী তালিম বোৰ্ডৰ সভাপতি চাহাব আছিলে, দুৱাৰ কাৰণে এখেতক মাতা হৈছিলে, তেখেত আহিছে। লতিফ মৌলানা চাহাবো আহিছিলে, দুজন বিজ্ঞ মানুহ, আমাৰ বয়োজ্যেষ্ঠ মানুহ, আমাৰ বুজুৰ্গানে দিন, তেখেতে আহি দোৱাত অসুবিধা হৈছে, ইনশাল্লাহ দোৱা হৈছে। আৰু কিবা ক'ব? ধন্যবাদ।